নিশ্চয়কৈ ঋতুমণি এগৰাকী লোকক কিমান ভাল পালে তেওঁৰ সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব পাৰে সোণাপুৰৰ এইটো স্থানলৈ আহিলে অনুমান কৰিব পাৰে। বিভিন্ন প্ৰান্তৰ পৰা লোকসমূহ আহিছে, বিভিন্ন প্ৰান্তৰ পৰা গুণমুগ্ধসমূহ আহিছে। আমি দেখুৱাবলৈ যত্ন কৰিম, দুগৰাকীকৈ ভিডিঅ' জাৰ্নেলিষ্ট আমাৰ সৈতে উপস্থিত আছে। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে এইখিনি মুহূৰ্তত এক প্ৰকাৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে। কেওফালে মানুহ আৰু মানুহ। আপুনি যদি চাই যে কেমেৰাৰ লেন্সত যিমানে আবদ্ধ কৰিব পাৰিছোঁ আমি সিমানেই দেখুৱাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল আয়তী, সেই আয়তীসকলে এইখিনি মুহূৰ্তত জুবিন ক্ষেত্ৰত নাম প্ৰসংগ কৰিছে, হৰিনামৰ ধ্বনিৰে মুখৰিত কৰা পৰিলক্ষিত হৈছে। বহু গ্ৰুপ আহিছে বিভিন্ন প্ৰান্তৰ পৰা, কেৱল যে ওচৰৰ পাজৰৰ লোকসমূহ আহিছে তেনে নহয়, বিভিন্ন প্ৰান্তৰ পৰা পুৱাৰ ভাগতে প্ৰায় 10-15টা গ্ৰুপ, নামতিৰ গ্ৰুপ আহি উপস্থিত হৈছে আৰু প্ৰতিটো গ্ৰুপেই নাম প্ৰসংগ কৰি থকা এইখিনি মুহূৰ্তত পৰিলক্ষিত হৈছে। আমি নাম প্ৰসংগত কিছু দেখুৱাই লৈছোঁ। এইধৰণে আয়তীসকলে নাম প্ৰসংগ কৰিছে আৰু আনফালে যদি চাই যে এক প্ৰকাৰ মন্দিৰলৈ যিহেতু ৰূপান্তৰিত হৈছে জুবিন ক্ষেত্ৰ, গতিকে এই মন্দিৰৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিম। বহু লোকে কৈছে এয়া সমাধি ক্ষেত্ৰ নহয়, এয়া হৈছে জুবিন ক্ষেত্ৰ আৰু এয়া এক প্ৰকাৰ মন্দিৰ। আৰু সেই দৃশ্যই যেন আজি বাৰে বাৰে দেখিবলৈ পোৱা গৈছে। কাৰণ পুৱাৰ ভাগতে আমি আহি যেতিয়া উপস্থিত হৈছিলোঁ বিভিন্ন প্ৰান্তৰ পৰা, আপুনি যদি চাই শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকল আজিৰ দিনটোত আহিছে। কাৰণ আজি সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে এবাৰ জুবিনদাৰ এই ক্ষেত্ৰলৈ আহি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এইটো স্থান, যিটো স্থান মিন্ময় আছে, মিন্ময় দেখুৱাইছে এইটো স্থানত অসমৰ আৱেগ, অসমীয়াৰ আৱেগ গামোচাখন লৈ আহিছে। গামোচাত কোনোৱে লিখিছে জয় জুবিনদা, মায়াবিনী ৰাতিৰ বুকুত। জুবিনদাৰ যিসমূহ অমৰ সৃষ্টি, সেই অমৰ সৃষ্টিসমূহ গামোচাসমূহত লিপিবদ্ধ কৰি ইয়াত জুবিনদাৰ চৰণত তেওঁলোকে দি গৈছে। জুবিনদাৰ মৰমৰ যিসমূহ বস্তু, আদৰৰ যিসমূহ বস্তু, সেই বস্তুসমূহ সামগ্ৰীসমূহ ইয়াত দি পেলাই ইয়াৰ পৰা গুচি গৈছে। অন্তিম শয়নত এইটো স্থানতে জুবিনদা শুই গৈছিল আৰু এই স্থানটোতে আজি এইদৰে অজস্ৰ গুণমুগ্ধই অসমৰ স্বাভিমান গামোচা, কোনোৱে ফুল আনিছে, কোনোৱে নাহৰ আনিছে। কাৰণ জুবিনদাই নাহৰ ভাল পাইছিল। প্ৰতিটো অনুষ্ঠানতেই জুবিনদাই ক'বলৈ চেষ্টা কৰিছিল যে নাহৰৰ পুলি ৰুব লাগে, গছ ভাল পাব শিকিব লাগে, প্ৰকৃতি ভাল পাব শিকিব লাগে। আৰু সেই জুবিনদাই কোৱা কথাসমূহ আজি এই 30টা দিনত প্ৰতিগৰাকী লোকেই তেওঁলোকে মানি লৈছে আৰু আজি দেখিবলৈ পোৱা গৈছে এই ধৰণে এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশ, বীৰ দি বাট নোপোৱা অৱস্থা। বিভিন্ন প্ৰান্তৰ অনুৰাগীসকল, গুণমুগ্ধসকল আহি জুবিনদাৰ চৰণত সেৱা ৰচনা কৰিছে। জুবিনদাই ভাল পোৱা আদৰৰ মৰমৰ সামগ্ৰীসমূহ জুবিনদাক উপহাৰ দি ইয়াৰ পৰা উলটি গৈছে। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক? আমি যোৰহাটৰ পৰা আহিছোঁ। যোৰহাট জুবিনদাৰ নিজৰ স্থান। হয়। কিমান মানুহ আহিছে? আমি 3জন মানুহ আহিছোঁ এতিয়া। হয়। জুবিনদা নাই যেন অনুভৱ নকৰে? মানে ক'বলৈ ভাষাই নাই এতিয়া তেনেকৈ দুখ জীয়াই ৰাখিব লাগিব। কলাত শিশু লৈ পেলাই আহিছে বাক্সা ডিষ্ট্ৰিক্ট। বাক্সাৰ সৈতে জুবিনদাৰ বহুত ভাল সম্পৰ্ক আছে, যাৰ কাৰণে যে আমি আহিছোঁ, এটা শ্ৰদ্ধা জনাম বুলি আহিছোঁ। আমি আছে, মোৰ ফেমিলি আহিছে আৰু আমি বাছ এখন লৈ আহিছোঁ। মোটামুটি 60জনমান মানুহ আহিছে আমাৰ লগত। কি নাম তোমাৰ? শ্ৰী ধনজিৎ ৰাজবংশী। জুবিনদাক ভাল পোৱা? জুবিনদাৰ গান শুনিছে? এতিয়া কেনেকুৱা, কি ক'বা? জুবিনদাৰ মাজৰ পৰা আঁতৰি গৈছে, বেয়া লাগিছেনে? এইসকল শিশু, কাৰণ আমি কৈছোঁৱেই যে প্ৰজন্মৰ পাছত প্ৰজন্মই জুবিনদাক ভাল পাইছিল। অসমৰ 3টা প্ৰজন্মই জুবিনদাক হিয়াত স্থান দিছিল, সেইবাবে কোৱা হৈছে হিয়া ৰামথু। আৰু আজি এইসমূহ দৃশ্য দেখিলে অনুমান কৰিব পাৰে কেওফালে দেখিবলৈ পোৱা গৈছে মানুহ আৰু মানুহ। মন্দিৰত যে পৰিণত হৈছে জুবিন ক্ষেত্ৰ, সেই দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিম। মিন্ময় আছে, ধূপ চাকি জ্বলাই এইখিনি মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধসকলে, অসমীয়াসকলে জুবিনদাৰ চৰণত যেন পূজা অৰ্চনা কৰিছে। সেই দৃশ্যই আজি বাৰে বাৰে দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশ। পুৱাৰ ভাগতে এই ধৰণৰ পৰিৱেশ। পুৱা আমি 7 বজাতে আহি উপস্থিত হৈছোঁ আৰু 7 বজাৰ পৰা আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। সেই একেই পৰিৱেশ এতিয়াও অব্যাহত আছে, সেই একেই দৃশ্য এতিয়াও দেখুৱাবলৈ যত্ন কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগীসকলে ধূপ চাকি জ্বলাইছে, আমি সেই দৃশ্য দেখুৱাম। মিন্ময় আছে, মিন্ময় আগুৱাই আহিব। কাৰণ আজিৰ দিনটো জুবিনদা আচলতে আজিৰ দিনটোত এমাহ হৈছে আৰু এমাহ যোৰা এই একেই পৰিৱেশ এই দিনকেইটা দেখিবলৈ পোৱা গৈছে ইয়াত।
কাৰণ জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে নাই, কিন্তু জুবিন দাৰ সৃষ্টিৰাজিৰ মাজেৰে আমি সদায় জুবিন দাক আমাৰ মনত আমাৰ প্ৰাণত জীয়াই ৰাখিব লাগিব। আৰু সেই এইসমূহ দৃশ্য দেখিলে অনুমান কৰিব পাৰি যে প্ৰতিগৰাকী অসমীয়া জাতি জীয়াই থকালৈ, ব্ৰহ্মপুত্ৰৰ পানী বৈ থকালৈ, আকাশ বতাহ থকালৈকে জুবিন গাৰ্গ থাকিব। এই ধৰণে আলোকচিত্ৰ লৈ, গামোচা লৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে? বকগামৰি মূৰাৰ পৰা আহিছোঁ। জুবিন দা আলোকচিত্ৰ আনিছে। হয়, জুবিন দাক বহুত ভাল পাইছে। বহুত ভাল পাওঁ। জুবিন দা নাই যেন বিশ্বাস নহয়। একদম সঁচাই, কিন্তু একদম মানে এতিয়াও জীয়াই আছে যেন তেনেকুৱা লাগে। তেওঁ এতিয়াও আমাৰ আত্মাখনত পূৰা হেৰি হৈ আছে, হৃদয় ধৰি আছে। তেওঁ যেন নাই, আমাৰ এনে অনুৰোধেই নাই। আপোনাৰ কিমান মানুহ আহিছে? আমাৰ মানুহ আমাৰ পৰিয়ালটো আহিছোঁ গুৱাহাটীৰ পৰা। আমি বাছ লৈ আহিছোঁ, 2খন বাছ লৈ আহিছোঁ আমি। হয়, কিমান মানুহ আহিছে? বহুত 120 জন হ'ব। 120 জন মানুহ তেওঁলোকে আজি গ্ৰুপ হৈ আহিছে। হয়, 120 জন আহিছোঁ আমি কামেৰী মূৰাৰ পৰা। আমি 5টা বজাত আহিছোঁ। 5টা বজাত এই ধৰণে দেখিবলৈ পোৱা গৈছে। বকৰ পৰা আহিছে 2খন বাছ লৈ 120 জন লোক আহিছে। আৰু এই ধৰণে আমি কৈছে যে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ অনুৰাগীসমূহ আহিছে আৰু জুবিন দাৰ চৰণত সকলোৱে সেৱা জনাইছে, ধূপ চাকি জ্বলাই ইয়াৰ পৰা তেওঁলোকে গৈছে। কিন্তু প্ৰতিগৰাকী লোকেই বুকুত বেদনা, অশ্ৰুসিক্ত নয়ন, আৰু তেওঁলোকে এই অশ্ৰুসিক্ত নয়ন লৈ আহি ইয়াত উপস্থিত হৈছে। আমি দেখুৱাইছোঁ যে চাকি বন্তি আপোনালোকে দেখিলেই অনুমান কৰিব পাৰিব, ধূপ চাকি এক প্ৰকাৰ ইয়াত লক্ষ লক্ষ ধূপ চাকি জ্বলিছে, জুবিন দাৰ চৰণত জ্বলিছে। এই জুবিন ক্ষেত্ৰত জ্বলিছে ধূপ চাকি, জুবিন দাৰ চৰণত সেৱা অৰ্চনা কৰিছে প্ৰতিগৰাকী লোকে। আমি দেখুৱাইছোঁ এগৰাকী লোক আৰু কেইগৰাকীমান লোক আহিছে। জুবিন দাৰ এখন ডাঙৰ আলোকচিত্ৰ, তাত কিছু কথা লিখিছে আৰু সেই কথা লিখি তেওঁলোকে আহিছে। আমি কথা পাতিম তেওঁলোকৰ সৈতে। ক'ৰ পৰা আহিছে? দক্ষিণ কাৰ্বি জনজাতি মহিলা সমিতি। আৰু দক্ষিণ কাৰ্বি বাইদেউ কি লিখি খুব সুন্দৰকৈ কথা লিখি আনিছে জুবিন দাৰ আলোকচিত্ৰ? হয়, তেখেতৰ বিষয়ে লিখিছোঁ। তেখেতে যেতিয়া মানে ছিংগাপুৰত যায়, যি ঘটনা ঘটিল সেই বিষয়ে লিখি দিছোঁ। ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ য'তে থাকে তাতে শান্তিত থাকক। নিশ্চয় এই ধৰণে লিখিছে যে হে মহান প্ৰাণৰ শিল্পী তোমাক, এই কথা লিখিছে। এই মৃত্যু এক চিৰন্তন সত্য, মৃত্যুক কোনেও জয়ী কৰিব নোৱাৰে। জুবিন গাৰ্গৰ দৰে এটি সত্তা আমাৰ মাজৰ পৰা হেৰাই যোৱাটো আমি কোনেও মানি ল'ব পৰা নাই। এইসমূহ কথা তেওঁলোকে লিপিবদ্ধ কৰি এখন প্ৰকাণ্ড আলোকচিত্ৰ আনিছে আৰু জুবিন দাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰদান কৰিব। কাৰ্বি জনজাতিৰ এইসকল লোক আৰু জুবিন দাই যে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰতিগৰাকী লোক জুবিন দাৰ হিয়াৰ আপোন আছিল, এই দৃশ্য দেখিলেই অনুমান কৰিব পাৰি। কাৰণ জুবিন দাই কাৰ্বি জনজাতিক লৈ বহুত গীত গাইছিল। বাইদেউ অকণমান ক'ৰ পৰা আহিছে? মই কাহিলীপাৰাৰ পৰা আহিছোঁ। আমি কাৰ্বি সমষ্টিৰ পৰাই আহিছোঁ। জুবিন দাৰ কাৰ্বি জনগোষ্ঠীৰ কাৰণে জুবিন দাই বহু গীত গাইছে। হয় গাইছে, বহুত গাইছে। বহুত সঁচাকৈ মিছ কৰোঁ আৰু তেখেতক। আৰু কি বুলি ক'ম, আজি যিহেতু এমহীয়া আদ্য শ্ৰাদ্ধ তো আহিছোঁ আৰু তেখেতক কি ক'ম আৰু এনেকৈ গীতসমূহৰ মাজেৰে জীয়াই ৰাখিব লাগিব। হয় লাগিব জীয়াই ৰাখিবই লাগিব। সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ তেখেতক। তেখেতটো ভগৱান হয়, যিহেতু ভগৱানৰ এটা চৰিত্ৰ, কেতিয়াও পাহৰিব নোৱাৰিম তেখেতক সঁচাকৈ। নিশ্চয় ভগৱানৰ চৰিত্ৰ কাৰ্বি সাজত আহিছে। সম্পূৰ্ণ তেওঁলোকে জাতীয় সাজত আজি ওলাই আহিছে। এটা গ্ৰুপ আহিছে কাহিলীপাৰাৰ পৰা। আৰু জুবিন দাই যি জাতি ভাষা ধৰ্ম নিৰ্বিশেষে প্ৰতিগৰাকী লোকৰ বাবে কাম কৰিছিল, প্ৰতিগৰাকী লোকক ভাল পাইছিল, প্ৰতিগৰাকী প্ৰতিটো জনগোষ্ঠীৰ বাবে গীত গাইছিল, সেইবাবে জুবিন দা প্ৰতিগৰাকী লোকৰ হিয়াত সদায় জীয়াই থাকিব। মই কৈছোঁৱেই ব্ৰহ্মপুত্ৰৰ পানী বৈ থকালৈ, অসমীয়া জাতি জীয়াই থকালৈ, অসমবাসী থকালৈ জুবিন দা প্ৰতিগৰাকী লোকৰ মনত জীয়াই থাকিব, আৱেগত জীয়াই থাকিব। আৰু সেইবাবে আজিৰ এই দৃশ্য দেখিলে অনুমান কৰিব পাৰি বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশৰ সৃষ্টি কৰিছে। জুবিন দাৰ চৰণত সেৱা অৰ্চনা জনাইছে, মাল্যাৰ্পণ কৰিছে, গামোচা দিছে, জুবিন দাৰ মৰমৰ আদৰৰ সামগ্ৰীসমূহ ইয়াত অৰ্পণ কৰিছে। ইয়াৰ পৰা সামগ্ৰীসমূহ অৰ্পণ কৰি অশ্ৰুসিক্ত নয়নেৰে ইয়াৰ পৰা ওলাই গৈছে। আমি দৃশ্যাংশসমূহ পুৱাৰ ভাগৰ পৰা দেখুৱাই গৈছোঁ। যিমানে সময় বাগৰিছে সিমানে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে। কাৰণ জুবিন দাৰ অসমৰ আৱেগ স্বাভিমান গৌৰৱ, আৰু এই যে আৱেগ স্বাভিমান গৌৰৱ, এইসমূহ দৃশ্য দেখিলেই অনুমান কৰিব পাৰি, এইসমূহ দৃশ্য দেখিলেই পৰিস্ফুট হয় যে জুবিন দাক কিমান ভাল পাইছিল। জুবিন দাৰ যিটো স্থানত সমাধি হৈছিল, জুবিন দা অন্তিম শয়নত যিটো স্থানত শুই গৈছিল, সেই স্থানটো আমি দেখুৱাবলৈ যত্ন কৰিম। সেই স্থানটোত আমি আৰম্ভণিৰ পৰাই অৰ্থাৎ এমাহজোৰা কিছু নিৰীহ প্ৰাণীক দেখিবলৈ পোৱা গৈছে। এটা কুকুৰ, মায়া নামৰ কুকুৰ এটা ইয়াত আছে, প্ৰতিদিনাই ইয়াত আছে, প্ৰতি নিশা প্ৰতিটো পলত ইয়াত আছে। তাৰ সমান্তৰভাৱে পাৰ চৰাই এহালি আছে, এহালি পাৰ চৰাই সেই জুবিন দাৰ যিটো সমাধি ক্ষেত্ৰ,
জুবিন দাৰ য'ত অন্তিমবাৰৰ বাবে শুই গৈছিল সেই স্থানত আছে গতিকে পক্ষু পক্ষীৰ প্ৰতি জুবিন দাৰ যি মৰম জুবিন দাৰ যি ভালপোৱা সেই ভালপোৱা আমি অনবৰতে দেখিছিলোঁ প্ৰকৃতিৰ প্ৰতি ভালপোৱা জুবিন দাৰ অনবৰতে দেখিছিলোঁ আৰু সেইবাবে এই দিনকেইটা ইয়াত দেখিবলৈ পোৱা গৈছে পক্ষু পক্ষীয়েও যেন জুবিন দাক মৰমতে আহি কান্দিছে ইয়াত তাৰ সমান্তৰালভাৱে জুবিন দাই নাহৰ ভাল পাইছিল নাহৰৰ পুলি ৰোৱাৰ বাবে কৈছিল আৰু সেইবাবে আপুনি যদি চাই দেখিব যে যিটো স্থানত জুবিন দা অন্তিমবাৰৰ বাবে শুই গৈছিল সেই স্থানটোৰ কাষতে নাহৰৰ পুলি ৰোৱা হৈছে বিভিন্ন অনুৰাগী আহিছে অনুৰাগী আহি নাহৰৰ পুলি ৰুইছে অসমৰ ঘৰে ঘৰে নাহৰৰ পুলি ৰুবলৈ চেষ্টা কৰিছে অসমৰ প্ৰতিগৰাকী অসমীয়াই কাৰণ জুবিন দাই ভাল পাইছিল নাহৰ প্ৰকৃতি ভাল পাইছিল গছ ভাল পাইছিল